Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাস 12 বায়োলজিৰ চেপ্টাৰ 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। ইয়াৰ আমাৰ আজিৰ প্ৰথম টপিকটো হৈছে কি স্ত্ৰী জনন কোষ বা স্ত্ৰী লিংগধৰ উদ্ভিদ ফিমেল গেমেটোফাইট। এতিয়া আমি লাষ্ট ক্লাছত কি পঢ়িছিলোঁ কিদৰে স্ত্ৰী ৰেণুৰ সৃষ্টি হয়। স্ত্ৰী ৰেণুৰ সৃষ্টি কিহৰ পৰা হৈছিল? স্ত্ৰী ৰেণু মাতৃকোষৰ পৰা হয়নে? স্ত্ৰী ৰেণু মাতৃকোষৰ পৰা কেইটা স্ত্ৰী ৰেণুৰ সৃষ্টি হৈছিল? কেইটা মাতৃকোষ সাপোজ এইটো হৈছে কি মাতৃকোষ, ইয়াৰ পৰা কেইটা স্ত্ৰী ৰেণুৰ সৃষ্টি হৈছিল? 4টা স্ত্ৰী ৰেণুৰ সৃষ্টি হৈছিল হয়নে? এতিয়া আমি চাওঁ কি এই যে 4টা যে স্ত্ৰী ৰেণুৰ সৃষ্টি হ'ল, এই 4টা স্ত্ৰী ৰেণুৰ কি হয় মাত্ৰ এটা ৰেণুহে কি হ'ব পাৰে? ক্ৰিয়াত্মক হ'ব পাৰে। মাত্ৰ এটা ৰেণুৱেহে কাম কৰে আৰু বাকী 3টা ৰেণু বেয়া হৈ যায়। তাৰ মানে এটা ৰেণুৰ পৰাহে ভ্ৰূণৰ সৃষ্টি হয়, বাকি কেইটা ৰেণু কি হৈ যায়? ডিসএপিয়াৰ হৈ যায়, বেয়া হৈ যায়। এয়া চোৱা পিকচাৰত, এইটো হৈছে কি স্ত্ৰী ৰেণু। এইটো কি হৈছে? স্ত্ৰী ৰেণু মাতৃকোষৰ পৰা ডিভিজন হৈ ভাগ হৈ কি হৈছে এনেদৰে 4টা কিহৰ সৃষ্টি কৰিছে? স্ত্ৰী ৰেণুৰ সৃষ্টি কৰিছে। 1 2 3 4। এই 4টাৰ মাত্ৰ এটাহে কি হয়? ক্ৰিয়াত্মক হয়, কাম কৰিব পাৰে আৰু বাকি যে এই 3টা যে আছে এই 3টা কি হৈ যায়? নষ্ট হৈ যায়। যেহেতু এটা মাত্ৰ স্ত্ৰী ৰেণুৰ পৰা কি হয় স্ত্ৰী ৰেণুধৰ উদ্ভিদ বা ভ্ৰূণৰ সৃষ্টি হয়, সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? এক ৰেণু। এক মানেতো জানা, এক মানে কি হয়? এটা হয়নে? এটা ইয়াতে কি হৈছে? এটা ৰেণুৰ পৰা কি হৈছে? ভ্ৰূণৰ সৃষ্টি হৈছে, সেইকাৰণে ইয়াক এক ৰেণু বুলি কোৱা হয়। এয়া চোৱা, এটা মাত্ৰ স্ত্ৰী ৰেণু ভ্ৰূণস্থলীৰ বিকাশ পদ্ধতিক কোৱা হয় এক ৰেণু বিকাশ। তাৰ মানে এটা মাত্ৰ স্ত্ৰী ৰেণুৰ পৰা যিহেতু ভ্ৰূণস্থলীৰ বিকাশ হয়, বৃদ্ধি হয়, সেইকাৰণে ইয়াক এক ৰেণু বিকাশ মনস্পৰিক বুলি কোৱা হয়। এতিয়া চোৱা কি হ'ল যে 4টা স্ত্ৰী ৰেণুৰ পৰা মাত্ৰ এটা স্ত্ৰী ৰেণুহে কি হয়? ক্ৰিয়াত্মক। এতিয়া যিটো ক্ৰিয়াত্মক স্ত্ৰী ৰেণু হয়, সেই স্ত্ৰী ৰেণুটোৰ যিটো কোষ কেন্দ্ৰ আছে, কোষ কেন্দ্ৰই সূত্ৰ বিভাজন কৰে, ফলত দুটা কোষ কেন্দ্ৰৰ সৃষ্টি হয় আৰু দুয়োটাই বিপৰীত মেৰুৰ ফালে গতি কৰি দুই কোষ কেন্দ্ৰযুক্ত ভ্ৰূণস্থলীৰ সৃষ্টি কৰে। এতিয়া সূত্ৰ বিভাজন কি? যেতিয়া কি হয়? দৈহিক বিভাজন হয়। দৈহিক বিভাজনত কি হয়? যিটো কোষ কেন্দ্ৰৰ সংখ্যা সেইটো কি থাকিব? সেম থাকিব, ৰাইট? যেতিয়া হ্ৰাসাত্মক বিভাজন হয় তেতিয়া কোষ কেন্দ্ৰৰ সংখ্যা আধা কমি যায়, 50% ৰৈ যায়। আৰু যেতিয়া সূত্ৰ বিভাজন হয়, মিঅটিক সেল ডিভিজন হয়, মাইটোটিক সেল ডিভিজন হয়, তেতিয়া কি হৈ যায়? যিটো কোষৰ সংখ্যা থাকে এইটো ডাবল হৈ যায়। তাৰ মানে এটাৰ পৰা দুটা কোষ কেন্দ্ৰৰ সৃষ্টি হয়। গতিকে আমাৰ ইয়াতে যিটো ক্ৰিয়াত্মক স্ত্ৰী ৰেণুৰ কোষ কেন্দ্ৰ আছে, সেইটোৱে সূত্ৰ বিভাজন কৰিব। সূত্ৰ বিভাজন কৰাৰ ফলত ইয়াতে কি হ'ব? এটা কোষ কেন্দ্ৰৰ পৰা দুটা কোষ কেন্দ্ৰৰ সৃষ্টি হ'ব। তো ইয়াতে এটা কোষ কেন্দ্ৰ আছিল, এটাৰ পৰা কি হ'ল? দুটা কোষ কেন্দ্ৰৰ সৃষ্টি হ'ল। এইটো যে দুটা যে কোষ কেন্দ্ৰৰ সৃষ্টি হ'ল, এই দুটা কোষ কেন্দ্ৰই কি কৰে? দুইফালে গতি কৰে। এনেকুৱা ধৰণৰ এটা এইটো মূৰত থাকে আৰু এটা এইটো মূৰত থাকে, দুই মেৰুৰ ফালে বিপৰীত ফালে গতি কৰে। পিকচাৰত দেখাই দিছোঁ ৰ'বা, এয়া চোৱা, এইটো যে আছে এইটো হৈছে কি দুই কোষ কেন্দ্ৰযুক্ত ভ্ৰূণস্থলী। ইয়াতে কি হৈছে? এটা স্ত্ৰী ৰেণুৰ পৰা দুটা কোষ কেন্দ্ৰৰ সৃষ্টি হৈছে, ৰাইট? আৰু দুটা কোষ কেন্দ্ৰ দুটা বিপৰীত ফালে গতি কৰিছে। এটা ইফালে আহিছে আৰু এটা এইফালে আহিছে, বিপৰীত ফালে গতি কৰিছে। এইটো যিটো বস্তুৰ সৃষ্টি হৈছে দুটা কোষ কেন্দ্ৰযুক্ত, ইয়াক কি বুলি কোৱা হয়? দুই কোষ কেন্দ্ৰযুক্ত ভ্ৰূণস্থলী। এইটো হৈছে কি? দুই কোষ কেন্দ্ৰযুক্ত ভ্ৰূণস্থলী। এতিয়া এইটো যে দুটা কোষ কেন্দ্ৰৰ যে সৃষ্টি কৰিছে, এই দুটা কোষ কেন্দ্ৰই আকৌ কি কৰিব? সূত্ৰ বিভাজন কৰিব। বুজি পালা? এতিয়া কি হ'ল যে এটাৰ পৰা দুটাৰ সৃষ্টি হ'ল, ৰাইট? এটাৰ পৰা দুটাৰ সৃষ্টি হ'ল। এই দুটাই আকৌ সূত্ৰ বিভাজন কৰিব, ফলত কেইটাৰ সৃষ্টি হ'ব? 1 2 3 4, 4টা কোষ কেন্দ্ৰৰ সৃষ্টি হ'ব। এয়া চোৱা, 4টা কোষ কেন্দ্ৰৰ সৃষ্টি হৈছে। ইয়াতে যিটো কোষ আছিল এইটোৱে দুটা কোষ কেন্দ্ৰৰ সৃষ্টি কৰিছে আৰু এইটোৱে দুটা কোষ কেন্দ্ৰৰ সৃষ্টি কৰিছে। তেনেহ'লে ইয়াতে টোটেল কেইটা কোষ কেন্দ্ৰ আছে? 4টা কোষ কেন্দ্ৰ। এইটোক কি বুলি কোৱা হয়? 4 কোষ কেন্দ্ৰযুক্ত
ভ্ৰূণস্থলী বুলি ইয়াক কোৱা হয়। বুজি পালা? 4 কোষকেন্দ্ৰযুক্ত ভ্ৰূণস্থলীৰ সৃষ্টি হোৱাৰ পিছত এই যে 4টা যে কোষকেন্দ্ৰ আছে, এই 4টা কোষকেন্দ্ৰই আকৌ সূত্ৰ বিভাজন কৰিব। যদি 4টাই সূত্ৰ বিভাজন কৰে তেতিয়াহ'লে কেইটাৰ সৃষ্টি হ'ব? 1 2 3 4 এই 4টাই কৰিব, ৰাইট। এটাৰ পৰা কেইটাৰ সৃষ্টি হয়? 2টা। এটাৰ পৰা 2টাৰ সৃষ্টি হয়। তেনেহ'লে টোটেল কেইটা হ'ল? 1 2 3 4 5 6 7 8। গতিকে টোটেল কেইটাৰ কোষকেন্দ্ৰৰ সৃষ্টি হ'ব? ইয়াতে টোটেল 8টা কোষকেন্দ্ৰৰ সৃষ্টি হ'ব। এইটোৱে 2টা কোষকেন্দ্ৰৰ সৃষ্টি কৰিব, এইটোৱে 2টা, এইটোৱে 2টা, এইটোৱে 2টা। এনেদৰে কি হ'ব? 8টা কোষকেন্দ্ৰযুক্ত ভ্ৰূণস্থলীৰ সৃষ্টি হ'ব। ইয়াক কি বুলি কোৱা হ'ব? 8 কোষকেন্দ্ৰযুক্ত ভ্ৰূণস্থলী। 8 কোষকেন্দ্ৰযুক্ত ভ্ৰূণস্থলী বুলি ইয়াক কোৱা হয়। বুজি পালা এইখিনি? এতিয়া কি হ'ল যে 8টা কোষকেন্দ্ৰযুক্ত ভ্ৰূণস্থলীৰ সৃষ্টি হ'ল, হয়নে? 8টা কোষকেন্দ্ৰযুক্ত ভ্ৰূণস্থলীৰ সৃষ্টি যে হ'ল, এইটো যিটো বিভাজন সেইটো কেৱল কোষকেন্দ্ৰৰহে বিভাজন হয়, বাকী একোৰে বিভাজন নহয়। বুজি পালা? এতিয়া এইটো কোষকেন্দ্ৰৰ চাৰিওফালে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কোষবেৰৰ সৃষ্টি নহয়। যেতিয়ালৈকে 8টা কোষকেন্দ্ৰৰ সৃষ্টি হয় তেতিয়ালৈকে কোনো ধৰণৰ কোষবেৰৰ সৃষ্টি নহয়। তেনেহ'লে কোষবেৰৰ সৃষ্টি কেতিয়া হয়? যেতিয়া 8টা কোষকেন্দ্ৰযুক্ত অৱস্থা পায় ভ্ৰূণস্থলীয়ে, তাৰপিছত স্ত্ৰীলিংগধৰ বা ভ্ৰূণস্থলীৰ কোষবেৰবিলাকৰ সৃষ্টি হয়। ভ্ৰূণস্থলীৰ ভিতৰৰ কোষকেইটা চাবা, 8টা কোষকেন্দ্ৰৰ ভিতৰত 6টাক আগুৰি কোষবেৰৰ সৃষ্টি হৈ কোষলৈ ৰূপান্তৰিত হয়। বাকী ভ্ৰূণস্থলীৰ মাজত ধ্ৰুৱীয় কোষকেন্দ্ৰ 2টা ডাঙৰ আৰু ভিতৰত সোমাই থাকে। বুজি পাইছানে? কিবা পোৱা নাই ন? বোলা চিত্ৰৰ সৈতে বুজাই দিছোঁ। এতিয়া চোৱা, ইয়াতে কি হ'ল যে 8টা কোষকেন্দ্ৰৰ সৃষ্টি হ'ল, ৰাইট। এতিয়ালৈকে কিন্তু ইয়াতে কি হোৱা নাই? কোষবেৰৰ এতিয়ালৈকে সৃষ্টি নহয়। আৰু এইটো যে বিভাজন যে হৈ আছে, সূত্ৰ বিভাজন, এইটো মাত্ৰ কোষকেন্দ্ৰবিলাকৰহে বিভাজন হৈ আছে। বুজি পালা? যেতিয়া 8টা কোষকেন্দ্ৰযুক্ত ভ্ৰূণস্থলীৰ সৃষ্টি হয় তেতিয়া ইয়াৰ চাৰিওফালে কোষবেৰৰ সৃষ্টি হোৱা আৰম্ভ কৰে। এইটো ছবিত চোৱা, ইয়াতে কি হৈছে? এইটো যে সৃষ্টি হৈছে এইটো কি হয়? কোষবেৰ। আৰু ইফালেও সৃষ্টি হ'ব লাহে লাহে, যেতিয়া মেচিউৰ হ'ব। এইটো চিত্ৰত চাব পাৰা, এইটো কোষবেৰৰ সৃষ্টি হৈছে, ইয়াৰ চাৰিওফালেও কোষবেৰৰ এনেদৰে সৃষ্টি হয়। তো 8টা কোষকেন্দ্ৰ হোৱাৰ পিছত কি হয়? কোষবেৰবোৰৰ সৃষ্টি হয়। আৰু ইয়াৰে কি হয়? মাত্ৰ 6টা কোষকেন্দ্ৰকহে কোষবেৰে আৱৰি ৰাখে। এনেকৈ চাব পাৰা, ইয়াতে 3টা আৰু ইয়াতে 3টা, মাত্ৰ 6টা কোষকেন্দ্ৰ। এইটো ইমেচিউৰ, অপৰিণত অৱস্থাৰ ছবি, আৰু এইটো হৈছে পৰিণত অৱস্থাৰ ছবি। একেটা বস্তুৱে হয়, এইটো জাষ্ট পৰিণত অৱস্থাৰ আৰু এইটো অপৰিণত অৱস্থাৰ। বুজি পালা? মাত্ৰ 6টা কোষকেন্দ্ৰ কি কৰে? কোষবেৰে আৱৰি ৰাখে। ইয়াতে 3টা, ইয়াতে 3টা, 6টা। আৰু 2টা কোষকেন্দ্ৰ, তাৰমানে ইয়াৰ পৰা এটা কোষকেন্দ্ৰ, ইয়াৰ পৰা এটা কোষকেন্দ্ৰ ক'ত আহে? মাজত আহে। মাজত আহি এই কোষকেন্দ্ৰ 2টা কি হৈ পৰে? এটা কোষৰ ভিতৰত, এটা ডাঙৰ কোষৰ ভিতৰত এই কোষকেন্দ্ৰ 2টা সোমাই পৰে। বুজি পালা? এটা কোষৰ ভিতৰত 2টা কোষকেন্দ্ৰ মাজত আহি পেলাই সোমাই পৰে, আৰু বাকী 3টা কি হৈ যায়? কোষবেৰৰ ভিতৰত থাকি যায়। তো আমি কি দেখা পালোঁ যে ভ্ৰূণস্থলীত কি থাকে? 8টা কোষকেন্দ্ৰ থাকে, আৰু 8টা কোষকেন্দ্ৰ বিস্তাৰিত হৈ থাকে, বেলেগ বেলেগ ঠাইত থাকে, ৰাইট। এইটো ইয়াতে কিছুমান কোষকেন্দ্ৰ আছে, ইয়াতে আছে, ইয়াতে আছে, তো বেলেগ বেলেগ ঠাইত আছে। আৰু এই কোষকেন্দ্ৰবোৰে এটা নিৰ্দিষ্ট বৈশিষ্ট্য অনুযায়ী, এটা নিৰ্দিষ্ট বৈশিষ্ট্যৰ হিচাপে ইহঁতে কি হৈ থাকে? বেলেগ বেলেগ ঠাইত এনেদৰে সিঁচৰিত হৈ থাকে। এতিয়া চোৱা, ডিম্বক ৰন্ধ্ৰৰ ফালে যিবোৰ কোষকেন্দ্ৰ আছে, ডিম্বক ৰন্ধ্ৰ মানে কি? আমি লাষ্ট ক্লাছত পাইছিলোঁ যে ডিম্বাশয়টোক, গৰ্ভাশয়টোক কি কৰে? অলপমান অংশ, ডিম্বকটোকে অলপমান অংশক আৱৰি নাৰাখে, এইখিনি অংশ কি কৰে? মুক্ত অৱস্থাত এৰি দিয়ে। এইটো যে গেপটো যে আছে, ইয়াক কি বুলি কোৱা হয়? ডিম্বক ৰন্ধ্ৰ বুলি কোৱা হয়। এই ডিম্বক ৰন্ধ্ৰৰ ফালে যি 3টা কোষ আছে, এইটো হৈছে কি? ডিম্বক ৰন্ধ্ৰ। ঠিক আছে, এইটো অংশ, এইটো পাৰ্ট হৈছে ডিম্বক ৰন্ধ্ৰৰ পাৰ্ট। এই ডিম্বক ৰন্ধ্ৰৰ ফালে যি 3টা কোষ আছে, সেই 3টা কোষক কি বুলি কোৱা হয়? গৰ্ভযন্ত্ৰ বুলি কোৱা হয়।
বুজি পালা? এই তিনিটা কোষক কি বুলি কোৱা হয়? গৰ্ভযন্ত্ৰ বুলি কোৱা হয়। এতিয়া গৰ্ভযন্ত্ৰ কিহৰ দ্বাৰা গঠিত হয়? গৰ্ভযন্ত্ৰ গঠিত হয় এটা ডিম্বাণুৰ দ্বাৰা। এইটো যে আছে, এইটো যে ওপৰ ফালে যে এটা কোষ আছে অকলে, এইটো হৈছে কি এটা ডিম্বাণু। আৰু এই বাকী দুটা কোষ যে আছে, বাকী দুটা কোষ যে অলপমান ফুলা আৱৰণিৰ দ্বাৰা যে আৱৰি আছে, সেই দুটা কোষৰ নাম হৈছে কি? সহকাৰী কোষ। বুজি পালা এইখিনি? ডিম্বক ৰন্ধ্ৰৰ ফালে যি তিনিটা কোষ থাকে তাক গৰ্ভযন্ত্ৰ বুলি কোৱা হয়। আৰু এই গৰ্ভযন্ত্ৰ গঠিত হয় এটা ডিম্বাণুৰ দ্বাৰা আৰু দুটা সহকাৰী কোষৰ দ্বাৰা। এতিয়া চোৱা, এই সহকাৰী কোষ দুটা যে আছে, ইয়াতে যে এই দুটা যে সহকাৰী কোষ আছে, সহকাৰী কোষ দুটা কি হয়? ফুলা হয়। ফুলি পেলাই একেবাৰে ডিম্বকৰ ফালে আগবাঢ়ি গৈছে, ৰাইট? ইয়াৰ তলৰ ফালে এইটো চোৱা, ফিংগাৰৰ দৰে যিবোৰ অলপমান আকাৰ দেখা গৈছে, স্পঞ্জি আকাৰ, সেইটোক কি বুলি কোৱা হয়? সূত্ৰাকাৰ যন্ত্ৰ বুলি কোৱা হয়। বুজি পালা? সহকাৰী কোষৰ তলৰ ফালে যে ফুলা অংশ আছে তাক সূত্ৰাকাৰ যন্ত্ৰ বুলি কোৱা হয়। সূত্ৰাকাৰ যন্ত্ৰৰ কাম কি? যেতিয়া পুংনলিকাৰ সৃষ্টি হয়। পুংনলিকাৰ সৃষ্টি কেতিয়া হয়? যেতিয়া কি হয়, ইয়াতে যে গৰ্ভমুণ্ড যে থাকে, গৰ্ভমুণ্ডত যেতিয়া পৰাগৰেণু আহি পেলাই পৰে, ৰাইট? পৰাগৰেণু পৰাৰ পিছত কি হয়? ইয়াতে এটা নলিকাৰ সৃষ্টি হয়, যাক পুংনলিকা বুলি কোৱা হয়। আৰু সেই নলিকাটো যাতে ডিম্বাণুৰ ফালে সৃষ্টি হ'ব পাৰে, সেইটো নিৰ্দেশনা দিয়ে সূত্ৰাকাৰ যন্ত্ৰই। বুজি পালা? যদি গৰ্ভাশয়ৰ ফালে যদি পুংনলিকাটো গৰ্ভাশয়ৰ ফালে সৃষ্টি নহয়, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে নিষেচন হ'ব নোৱাৰিব, ৰাইট? গতিকে যিটো পুংনলিকাৰ সৃষ্টি হয়, গৰ্ভমুণ্ডত পৰাগৰেণু আহি পোৱাৰ পিছত যিটো পুংনলিকাৰ সৃষ্টি হয়, সেইটো যাতে ডিম্বাণুৰ ফালে সৃষ্টি হ'ব পাৰে, সেই নিৰ্দেশনা দিয়ে কোনে? সূত্ৰাকাৰ যন্ত্ৰই। গতিকে সূত্ৰাকাৰ যন্ত্ৰৰ এটা ইম্পৰ্টেণ্ট কাম আছে, ইয়ে পুংনলিকাক ডিম্বাণুৰ ফালে সৃষ্টি হোৱাৰ কাৰণে নিৰ্দেশনা দিয়ে। এতিয়া চোৱা, ডিম্বক মূলৰ ফালে, ডিম্বক মূল মানে কি? লাষ্ট ভিডিঅ'ত পঢ়িছিলা, ডিম্বক মূলৰ মানে হৈছে কি? এইটো যে ডিম্বক ৰন্ধ্ৰ আছে, ডিম্বক ৰন্ধ্ৰৰ যিটো বিপৰীত ছাইড কোনটো? এইটো, হয়নে? এইটো ছাইডক কি বুলি কোৱা হয়? ডিম্বক মূল বুলি কোৱা হয়। এই ডিম্বক মূলৰ ফালে যে তিনিটা কোষ কেন্দ্ৰ আছে, এই তিনিটা কোষ কেন্দ্ৰক কোৱা হয় প্ৰতিপাদ কোষ সমষ্টি। মনত থাকিবনে? ডিম্বক মূলৰ ফালে যি তিনিটা কোষ কেন্দ্ৰ থাকে তাক প্ৰতিপাদ কোষ সমষ্টি বুলি কোৱা হয়। আৰু এই মাজত যে দুটা ডাঙৰ কোষ আছে, সেই কোষকেইটাক কি বুলি কোৱা হয়? ধ্ৰুৱীয় কোষ কেন্দ্ৰ বুলি কোৱা হয়। ইয়াতে কোষ এটা আছে, কিন্তু কোষ কেন্দ্ৰ কেইটা আছে? দুটা কোষ কেন্দ্ৰ আছে, ৰাইট? দুটা কোষ কেন্দ্ৰক এটা কোষে আৱৰি আছে। সেইকাৰণে এটা আদৰ্শ গুপ্তবীজী উদ্ভিদৰ যিটো ভ্ৰূণস্থলী থাকে, সেই ভ্ৰূণস্থলীত কি থাকে? 7টা কোষ থাকে। কোষৰ সংখ্যা কেইটা? 7টা, কিন্তু কোষ কেন্দ্ৰৰ সংখ্যা থাকে 8টা। কেনেকৈ চোৱা, ইয়াতে কোষ কেইটা আছে? 1 2 3 4 5 6 7। এই 7টা কি হয়? কোষৰ সংখ্যা। মনত ৰাখিবা, 7টা কি আছে? কোষ আছে, ৰাইট? আৰু কোষ কেন্দ্ৰ কেইটা আছে? 8টা আছে। কেনেকৈ 8টা কোষ কেন্দ্ৰ আছে? এয়া চোৱা, ইয়াতে কেইটা আছে? 1 2 3, আৰু ইয়াতে দুটা কোষ কেন্দ্ৰ আছে, 4 5 6 7 8। বুজি পালা? তাৰমানে এটা আদৰ্শ গুপ্তবীজী উদ্ভিদৰ যিটো ভ্ৰূণস্থলী থাকে, তাতে 7টা কোষ থাকে, কিন্তু কোষ কেন্দ্ৰ 8টা থাকে, কাৰণ ইয়াতে এটা কোষতে দুটা কোষ কেন্দ্ৰ আছে। তো এয়া চোৱা, এইখিনি গোটেইখিনি আমি কাভাৰ কৰিছোঁ। প্ৰতিপাদ কোষ সমষ্টি এটা গুপ্তবীজী উদ্ভিদৰ পুৰঠ ভ্ৰূণস্থলীত 8টা কোষ কেন্দ্ৰ, যদিও কোষ কেন্দ্ৰ 7টা থাকে। গতিকে এইখিনি কমপ্লিট। এতিয়া আমি পঢ়িম পৰাগযোগৰ বিষয়ে। এতিয়া চোৱা, সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত যিবোৰ ফুল ফুলা উদ্ভিদ আছে, সেইবোৰে যৌন প্ৰজনন কৰায়, ৰাইট? গতিকে ইহঁতৰ যিটো পুংজনন কোষ আৰু যিটো স্ত্ৰী জনন কোষ থাকে, এই কোষ দুটা কি হয়? এই কোষ দুটাই মুভমেণ্ট কৰিব নোৱাৰে। ইহঁতে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে, কিন্তু ইহঁতেতো যৌন প্ৰজনন কৰিব লাগে। আৰু ইহঁতৰ পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ বেলেগ বেলেগ ঠাইত সৃষ্টি হয়। ক'ত সৃষ্টি হয়? সপুষ্পক উদ্ভিদৰ পুংজনন কোষটো গঠন হয় পৰাগৰেণুত, আৰু
স্ত্ৰী জনন কোষটো সৃষ্টি হয় ভ্ৰূণস্থলীত এটা ফুলৰ হ'লেও দুটা বেলেগ বেলেগ ঠাই থাকে আৰু বেলেগ গছৰ ফুল হ'লেতো এইটোতো আৰু বেলেগ কথা হয়নে গতিকে ইহঁতৰ কি হ'ব লাগে ইহঁতেতো মুভমেণ্ট কৰিব নোৱাৰে গতিকে ইহঁতে নিষেচন কেনেদৰে কৰে ইহঁতে যিটো প্ৰক্ৰিয়াৰ দ্বাৰা নিষেচন কৰায় সেইটো প্ৰক্ৰিয়া কি বুলি কোৱা হয় পৰাগযোগ বুলি কোৱা হয় তোমালোকে পৰাগযোগৰ বিষয়ে সৰুৰে পৰা পঢ়ি আহি আছা ক্লাছ 6-7ত বহুত সুন্দৰকৈ পঢ়িছা পৰাগযোগৰ বিষয়ে তো যিহেতু পুং আৰু স্ত্ৰী জনন কোষবোৰ সিহঁতৰ নন মটাইল হয় গতিহীন হয় গতি কৰিব নোৱাৰে সেইকাৰণে ইয়াতে পৰাগযোগ হয় পৰাগযোগ হৈছে এনে এটা প্ৰক্ৰিয়া যি উদ্ভিদৰ এইটো যিটো প্ৰব্লেম আছে যে ইহঁতে গতি কৰিব নোৱাৰে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে সেই প্ৰব্লেমটো সলভ কৰি দিয়ে পৰাগযোগে গতিকে পৰাগযোগ কি যিটো প্ৰক্ৰিয়াৰ দ্বাৰা ফুলৰ পৰাগধানীৰ পৰা পৰাগৰেণু ওলাই আহি গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত পৰে তাক কি বুলি কোৱা হয় পৰাগযোগ বুলি কোৱা হয় এতিয়া ফুলৰ যে এনেকুৱা ধৰণৰ যে গৰ্ভমুণ্ড থাকে ৰাইট ফুলৰ ডাঙৰ ফুল যেনেকুৱা জবা ফুলত দেখিবলৈ পাবা সুন্দৰ গৰ্ভমুণ্ড থাকে যেতিয়া পৰাগৰেণু আহি এই গৰ্ভমুণ্ডত পৰে যিটো উপায়ে পৰে বিভিন্ন ধৰণৰ উপায় আছে এই বিষয়তে আমি পঢ়িমে তো যেতিয়া আহি পেলাই ইয়াতে পৰে তেতিয়া তাক কি বুলি কোৱা হয় পৰাগযোগ বুলি কোৱা হয় আৰু এইটো চেপ্টাৰ যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমি কৈছিলোঁ যে আমি বহুত কি হয় লাকি হয় যে সপুষ্পক উদ্ভিদে ফুল ফুলা উদ্ভিদে যৌন প্ৰজনন কৰে কিয়নো এই ফুলৰ যে ৰং আছে সুগন্ধি আছে এইবোৰ উদ্ভিদে কিহৰ কাৰণে কৰে যাতে ইহঁতৰ পৰাগযোগ হ'ব পাৰে সপুষ্পক উদ্ভিদে পৰাগযোগ সমাধা কৰিব পৰাকৈ কিছুমান চমৎকাৰী অভিযোজন কৰে ফুল যে ইমান ভাল লাগে ফুলৰ যিমান ধুনীয়া সুগন্ধি আছে এই কাৰণে আছে যাতে ইহঁতৰ পৰাগযোগ হ'ব পাৰে যাতে পৰাগৰেণু আহি গৰ্ভমুণ্ডত পৰিব পাৰে বিভিন্ন উপায়ে সেইকাৰণে ফুলবোৰ ইমান সুন্দৰ হয় ইমান চমৎকাৰী হয় বুজি পালা পৰাগযোগ ঘটিবৰ কাৰণে কিছুমান অভিকৰ্তাৰ প্ৰয়োজন হয় অভিকৰ্তা মানে হৈছে এজেণ্ট যেনেকুৱা পতংগ আছে মানুহ জীৱ জন্তু এইবোৰে কি কৰে পৰাগযোগত সহায় কৰে গতিকে এইবোৰক কি বুলি কোৱা হৈছে ইয়াতে অভিকৰ্তা বুলি কোৱা হৈছে নেক্সট টপিক হৈছে কি আমাৰ পৰাগযোগৰ প্ৰকাৰ কাইণ্ডছ অফ পলিনেশ্যন তো পৰাগৰেণুৰ উৎসৰ ওপৰত ভিত্তি কৰি তাৰমানে পৰাগৰেণুবোৰ কোনটো ঠাইত আছে সেইটোৰ ওপৰত ভিত্তি কৰি পৰাগযোগক তিনিটা ভাগত ভাগ কৰা হয় এতিয়া ভাগকেইটা কি কি আমি নেক্সট ভিডিঅ'ত পঢ়িম আজিৰ কাৰণে ইমানখিনিয়ে ভিডিঅ' কেনেকুৱা পালা জনাবা যদি ভাল লাগিছে লাইক কৰিবা বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ